So question number 3 to আছে হরল করা তলৰ এইবিলাক কি কৰিব লাগিব হৰল কৰিব লাগিব সিম্পলিফাই কৰিব লাগিব সো এক নম্বৰটো কি আছে আমাৰ হাতত এক নম্বৰটো আছে আমাৰ যে -3 স্কয়াৰ * -5 স্কয়াৰ এটা কথা কইতো যে এইবিলাক অংক আমি বিভিন্ন পদ্ধতিত কৰিব পাৰো তোমালোকৰ সাৰে বিভিন্ন ধৰণে শিকাব পাৰে কিন্তু মই একেবাৰে সহজ পদ্ধতি শিকাই দিম সো তোমালোকৰ সাৰৰ লগত নিমিলিব পাৰে কিন্তু অংক তোমাৰ হৈ যাব তুমি ফুল নাম্বাৰ পাবা ইমান টেনচন লব নালাগে সো আমি একেবাৰে সহজ পদ্ধতিত কৰিম ইয়াতে সো মাইনাস আছে আমাৰ হনে নাই মাইনাস কি স্কয়াৰ কৰিলে কি হৈ যায় প্লাস হৈ যায় গতিকে প্লাস হৈ গল 3 কি স্কয়াৰ কৰিলে কিমান হ'ব আমাৰ 9 হ'ব হল ইনটু মাইনাস কি স্কয়াৰ কৰিলে প্লাস 5 কি স্কয়াৰ কৰিলে 25 এতিয়া 9 আৰু 25 পূৰণ কৰা একেবাৰে ইজি অংক হল তাৰ পিছত এইটো সো এইটো কি হ'ব 2 power 3 মানে 2 আমাৰ 3 বাৰ পূৰণ কৰিব লাগিব 2 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 2 * 2 * 2 দুগুণ 4 4 দুগুণ 8 গতিকে 2 কিউব মানে 8 * 2 হল টু দি পাৱাৰ 4 বুজি পালা এইটো 2 কিউব কৰিলে 8 হ'ব ৰিজাল্ট তাৰ পিছত 8 ৰ 2 গুণ 16 16 ৰ ওপৰত আকৌ কি আছে পাৱাৰ 4 মানে কি 16 আমাৰ 4 বাৰ পূৰণ কৰিব লাগিব পূৰণ কৰিছো এইটো সাইডত কোনোবা ঠাইত কৰিবা 16 পূৰণ 16 দুটা পূৰণ কৰিছো আগত 6 6 গুণ 36 7 ৰ 3 6 1 গুণ 6 আৰু 3 9 এক গড় ক্যান্সেল 1 ৰ 16 গুণ 16 6 এটো কিমান হ'ব 15 2 হনে নাই আৰু এটা 16 পূৰণ কৰি দিয়া হনে নাই দুটা হে পূৰণ কৰিলো আৰু এটা পূৰণ কৰা 6 6 গুণ 36 7 ৰ 3 6 ৰ 5 গুণ 30 আৰু 3 33 7 ৰ 3 থাকিল আকৌ 6 ৰ 2 গুণ 12 আৰু 3 15 হল এক গড় ক্যান্সেল অনৰ লগত এটো পূৰণ কৰিলে এটাই হ'ব 1 ৰ 6 গুণ 6 1 ৰ 5 গুণ 5 1 ৰ 2 গুণ 2 আকৌ যোগ কৰি দিয়া 6 এটো কিমান হ'ব 9 এটো কিমান হ'ব তোমাৰ 10 3 4 আকৌ 16টা পূৰণ কৰিব লাগিব সো 16 কিন্তু আমাৰ তিনিটাই পূৰণ হল আগত দুটা আছিল এটা হল তিনিটা চাৰিটাই পূৰণ কৰিব লাগিব আৰু এটা আছে 16 পূৰণ কৰিব লাগিব আৰু এটা 16 পূৰণ কৰি দিয়া 6 6 গুণ 36 7 ৰ 3 6 9 গুণ 54 আৰু 3 কিমান থাকিব 54 আৰু 3 57 হনে নাই 5 থাকিব 6 ৰ 0 গুণ 0 আৰু 5 গতিকে কিমান হ'ব তোমাৰ 5 হ'ব তাৰ পিছত 6 ৰ 4 গুণ 24 এক গড় ক্যান্সেল অনৰ লগত পূৰণ কৰি দে 1 ৰ 6 গুণ 6 1 ৰ 9 গুণ 9 1 ৰ 0 গুণ 0 1 ৰ 4 গুণ 4 যোগ কৰা 6 এটো কিমান হ'ব তোমাৰ 13 তাৰ পিছত 10 15 তাৰ পিছত এটো কিমান হ'ব তোমাৰ 5 এটো কিমান হ'ব 6 হল গতিকে ৰিজাল্ট পাবা কি তুমি যে 6 5 5 3 6 এটো হ'ব কি তোমাৰ নিৰ্ণয় আনসার এইবিলাক তোমালোকে সাইডত কোনোবা ঠাইত ৰাপ কৰিবা অংকৰ ভিতৰত এইখিনি কৰিব নালাগে বুজি পালা কথাটো কোনোবা ঠাইত লিখি থবা হল সাইডত ৰাপ কৰিবা তাৰ পিছত চোৱা এটো একেবাৰে ভেৰি ইজি অংক ইয়াতে চোৱা প্ৰতিটো সংখ্যাৰ ওপৰত পাৱাৰ 0 আছে ইয়াতে এটা কথা মনত ৰাখিবা যদি যিকোনো সংখ্যাৰ ওপৰত পাৱাৰ 0 থাকে সেই সংখ্যাবিলাকৰ আনসার সদায় 1 হয় কি কলো যিকোনো সংখ্যাৰ ওপৰত যিকোনো বস্তুৰ ওপৰত যদি পাৱাৰ 0 থাকে তেনেহলে তাৰ আনসার সদায় 1 হয় মনত থাকিব তো তেনেহলে চোৱা 2 পাৱাৰ 0 মানে কিমান হ'ব 1 3 পাৱাৰ 0 মানে কিমান হ'ব 1 into 4 পাৱাৰ 0 মানে কি হ'ব 1 হল যিকোনো সংখ্যাৰ ওপৰত পাৱাৰ 0 থাকিলে তাৰ আনসার কিমান হ'ব 1 হ'ব তিনিটা 1 পূৰণ কৰিলে কিমান হ'ব আমাৰ আনসার 1 হ'ব হয়নে নাই এইটো কি হ'ব আমাৰ সলিউশন একেবাৰে ভেৰি ইজি অংক তাৰ পিছত চোৱা এটো কি হ'ব ইয়াতে চোৱা এটা বস্তু তুমি যদি লক্ষ্য কৰা ইয়াত আছে 5/8 ইয়াত আছে 8/5 তাৰ মানে ওলোটা হয়নে নাই এইটোৰ ক্ষেত্ৰত 8 টো ওপৰত দিছে আৰু এইটোৰ ক্ষেত্ৰত 8 টো তলত আছে তাৰ মানে ওলোটাই দিছে এটা আনটোৰ লগত হয়নে নাই গতিকে আমি কি কৰিম এটো আমি দুয়োটা একে বনাই লম ইয়াতে তুমি এক কাম কৰা 5/8 টো তুমি 8/5 লিখি দিয়া 8/5 লিখাৰ লগত তোমাৰ এই দুটা কি হ'ব সেম হৈ যাব তাৰপৰে আমি 8/5 এই কারণে কৰিম এই মাইনাস টো আমি কি কৰিম প্লাস বনাম আৰু ভূমি দুটা আমি সেম বনাম তেনেহলে চোৱা ইয়াৰ আগতে কৈছিলো ভিডিওত যে এইটো ভিডিওতে কলো যে এই মাইনাস টো আমাৰ প্লাস হৈ যাব কেতিয়া হ'ব যদি আমি এটো ওলোটাই দিও 8 টো উপৰত দিও আৰু 5 টো যদি তলত দিও তেনেহলে মাইনাস টো এতিয়া কি হৈ যাব প্লাস হৈ যাব বুজি পালা কথাটো ওলোটাই দিলে চিনটো কি হয় আমাৰ হলনি হৈ যায় মাইনাস থাকিলে প্লাস হয় প্লাস থাকিলে মাইনাস হয় ইনটু এটো তোমাৰ একো কৰিব নালাগে এটো এনেকৈ ৰাখা 8/5
-4 এটো হ'ব নালাগে এটো ওলোটাই দিব নালাগে এতিয়া তুমি এটা বস্তু লক্ষ্য কৰা ইয়াতে 8/5 পালা ইয়াতে 8/5 এ পালা তুমি হনে নাই ইয়াতে ছোৱা এই যে 8/5 এটো পাৱাৰৰ তলত আছে নহয় এটো পাৱাৰৰ তলত আছে হনে নাই এই তলৰ এই বস্তুবিলাক কোৱা হয় কি ভূমি কি নাম ভূমি যদি ভূমি সেম থাকে পাৱাৰ বিলাক যোগ হৈ যায় এটো এটা রুল কি কৰিব লাগে যদি ভূমি বিলাক সেম থাকে তেনেহলে পাৱাৰ বিলাক যোগ হৈ যায় ইয়াতে ছোৱা 8/5 তো কি ভূমি ইয়াতে 8/5 তো ভূমি 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 সেম আছে না নাই একে আছে না নাই সেম আছে যদি সেম থাকে তেনেহলে পাৱাৰ যোগ হৈ যায় তেনেহলে পাৱাৰ বিলাক আমি যোগ কৰি দিম 8/5 পাৱাৰ কি কি আছে 7 প্লাস যোগ কৰিব লাগিব কি -4 বুজি পালা কথাটো যদি ভূমি সেম থাকে পাৱাৰ সদায় যোগ হৈ যায় মনত থাকিব তো এনেকৈ এটা ফৰ্মুলা আছিল যে a to the power m into a to the power n is equal লেখা যায় কি a to the power m plus n ইয়াতে সব ভূমি তো সেম আছিল গতিকে পাৱাৰ দুটা যোগ হৈ যায় এটো এটা ফৰ্মুলা তোমালোকে সৰু থাকতে পাইছিলা এইবিলা গতিকে ইয়াতে আৰু নকব তোমালোকে এনেকৈ মনত ৰাখিবা ভূমি সেম থাকিলে পাৱাৰ যোগ হৈ যায় সিম্পল কথা একেবাৰে ইয়াতে সোৱা 8/5 পাৱাৰ 7 প্লাস মাইনাস পূরণ করলে কি হয় -4 হবে হনে নাই এটা সোয়া 8/5 7 - 4 মানে কিমান পাবা তুমি 3 হনে নাই হোল টু দি পাওয়ার 3 মানে কি 8 ক 3 বার পূরণ কৰিব লাগিব 5 ক 3 বার পূরণ কৰিব লাগিব 8 ক 3 বার পূরণ কৰিলে কিমান হ'ব 8 ক 3 বার পূরণ কৰিছো আসুন 8 ক 3 বার পূরণ কৰা 8 8 গুণ কিমান হ'ব 64 আৰু এটা 8 পূরণ কৰা কিমান হ'ব 8 ৰ 4 গুণ 32 3 থাকিল 8 ৰ 6 গুণ 48 আৰু 3 51 গতিকে 5 1 2 পাবা তুমি ওপৰত বুজি পালা তাৰ মানে 8 তুমি তিনিটা পূরণ কৰিবা 5 1 2 পাবা তাৰ পিছত 5 কেইবাৰ পূৰণ কৰিব লাগিব আকৌ 3 বাৰ 5 দুটা পূৰণ কৰিলে 5 ৰ 5 গুণ কিমান হয় 25 আৰু এটা পূৰণ কৰা কিমান হ'ব আমাৰ 125 হ'ব হল 1 2 5 সো এটো आंसर একেবাৰে ভেৰি ইজি অংক তোমালোকে ইমান টেনচন লব নালাগে জাস্ট সিম্পলিফাই কৰিবা সৰল কৰি দিবা হল এই বস্তুবিলাক তোমালোকে অংকৰ ভিতৰত লিখিব নালাগে সাইডত ৰাপ কৰি দিবা বুজি পালা কথাটো সো কোশ্চেন নম্বৰ 3 to আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকৰ নোটিফিকেশন এটা পাই যোৱা ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম কোশ্চেন নম্বৰ 4 5 আৰু 6 সো তাৰ কাৰণে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু ভিডিওত এটা লাইক দি দিয়া সো আজিলৈ থ্যাংক ইউ